যোদ্ধা যদি বিচাৰিছে 2022 চনৰ গাড়ী কণ্ডিশ্যন দেখুৱাইছো খুবেই ধুনীয়া কণ্ডিশ্যনত আছে এখন কিমান দিলে ওলাব এখনো 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ দিলে যোদ্ধা আপোনাৰ এখন গাড়ী হল 2011 গাড়ী 1109 ওকে 8 টন পাসিং আছে 16 ফুটি বডি এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 3,80,000 দিয়াছো গাড়ীটো 3,80,000 3,80,000 পাই যাব চাওক দেখুৱাই দিছো 3,80,000 আপোনালোকে 8 টন পাসিং থকা এখন গাড়ী পাই আছে কোনোবাই যদি কম দামতে অকমান বেছি পাসিং থকা গাড়ী বিচাৰিছে 8 টন পাসিং থকা গাড়ী আপোনালোকে মাত্ৰ 3,80,000 টকাত পাই আছে 24 গাড়ী গাইছে এখন এসি গোল্ড দেখুৱাই দিছো 2024 এসি গোল্ড 4,30,000 আস্কিং আছে উইথ হাইটেক বডি আৰু সব সিটৰ প্লাষ্টিক লাগি আছে গাড়ী ব্ৰেন্ড নিউ কিমান মান চলিছে এখন 19,000 চলিছে মাত্ৰ 19,000 চলা গাড়ী দেখুৱাই দিছো মই একদম এটো আপোনাৰ মেইনটেনেন্স খৰচ একদম জিৰো আগত আগত আহি দেখাই দিও এটো এসি এইচটি হয় এটো এসি এইচটি এসি গোলত কই খৰচা কম আছে এটো হয় এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিয়াছো গাড়ীটো মাত্ৰ 2.5 লাখ টকা মাত্ৰ 2.5 লাখ টকা দিয়াছো মালটনা গাড়ী যদি বিচাৰিছে এইখন লৈ যাওক গাইস মাত্ৰ 2.5 লাখ টকা আৰু গাড়ী টায়াৰ চাৰিটা ব্ৰেন্ড নিউ আছে আৰু দাদাই আপোনালোকক কি ক'লে মেইনটেনেন্সৰ জিৰো মেইনটেনেন্স আছে মেইনটেনেন্সৰ কোনো ধৰণৰ খৰচাই নাহে এইখন গাড়ীত তো হেল্লো ফ্ৰেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আপোনালোকে চাই আছে কেএল ইনফোটেক তো পুনৰবাৰ আপোনালোকৰ মাজলৈ সেকেন্ড হ্যান্ড কমাৰ্শিয়াল গাড়ী ভিডিও লৈ আহিছো তো আজি মই আহি গৈছো হাইৱে অটো বুলি ক'লে আপোনালোকে গম পায় যে ইয়াতে বিভিন্ন ধৰণৰ কমাৰ্শিয়াল গাড়ী অৰ্থাৎ বাণিজ্যিক বাহনৰ ষ্টক থাকে বিভিন্ন ধৰণৰ গাড়ী কালেকশন আছে ষ্টক একদম ভৰ্তি হৈ আছে তো কোনখন গাড়ী কিমান প্ৰাইস হয় আপোনালোকক ভিডিওৰ মাজত ডিটেইলছ দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবাই চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশন আপোনালোকে এতিয়া অন কৰি লওক সো উইদাউট ওয়েস্টিং মোৰ ক্লক লেটস গেট স্টাৰ্ট আ ভিডিও তো ভিডিও স্টার্ট করে দিছো হাইৱে অটোৰ ফালৰ পৰা দাদা মোৰ লগত আছে নমস্কাৰ দাদা হয় নমস্কাৰ হয় তো পোন প্ৰথমে ডিলাৰৰ এড্ৰেছটো ক'ব এটো হল আমাৰ গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ হয় কোনবা যদি আহি কেনে লোকেশন বিচাৰে লোকেশন দিম কোনবা যদি ড্ৰপ কৰি লৈ আহিব লাগে মই ড্ৰপ কৰাই লৈ হয় লোকেশনও দি দিব আৰু যদি আপোনালোকক লৈ আহিব লাগে দাদাই লৈ আহিব ইমান ফেসিলিটি দিছে তো গাড়ী বিভিন্ন ধৰণৰ গাড়ী আছে আমি এখন ব্ৰেন্ড নিউ কন্ডিশনৰ এসি গোল্ড দেখি আছো এইখনৰ পৰা ভিডিও স্টাৰ্ট কৰি দিছো 2023 ৰ মডেল এটো হল 2023 ৰ মডেল এখন গাড়ী কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 4,10,000 দিয়াছো গাড়ী 4,10,000 দিয়াছো মানে 4 লাখত ওলাই যাব 4 লাখ চাওক 2023 ৰ মডেল খুব ধুনীয়া কন্ডিশনৰ এসি গোল্ড আৰু এসি গোল্ড বুলি ক'লে আপোনালোকে ইয়াতে গম পায় এসি গোল্ডৰ কালেকশন আৰু আছে আপোনালোকক দেখুৱাই আছো স্কিপ একদমই নকৰিব ভিডিও স্টাৰ্টিংতে এখন 23 ৰ গাড়ী দেখুৱাইছে দাদাই খুব ধুনীয়া ব্ৰেন্ড নিউ কন্ডিশনত আছে গাড়ী 4 লাখ টকা দিলে গাড়ীখন পাব ফাইনান্সত কিমান দিব লাগিব এখন ফাইনান্স 1 লাখ দিলে ওলাই যাব 1 লাখ টকা দিলে গাড়ী ওলাই যাব নেক্সট আছে এটো আমাৰ সুপাৰ এসমিন এটো হল 2017 মডেল ওকে এখন 9 ফুটি বডি আছে 1 টন পাসিং আছে বহুত মানুহে লং বডি লাগে দেখাই দিওক 9 ফুটি বডি আছে এটো 9 ফুটি বডি লং বডি যদি বিচাৰিছে এইখন কম দামতে কিমান প্ৰাইস এখন 2,70,000 আহি যাব 270 আস্কিং আছে বাৰ্গেনিং হৈ যাব বাৰ্গেনিংও হ'ব সব কিমান দিলে ওলাব 50 এটা 80 মান দিলে ওলাই যাব 80 দিলে ওলাই যাব ওকে নেক্সট আছে 2022 ৰ গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি এটো 3.5 লাখত দিয়াছো গাড়ী 3.5 লাখত 3.5 লাখত পাই সব দেখুৱাই দিছো গাড়ী 3.5 লাখত 22 ৰ গাড়ী এসি গোল্ড আপোনালোকে পাই আছে গাড়ী কন্ডিশন টিপ টপ হৈ আছে নেক্সট আছে 20 ৰ গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দিয়াছো মাত্ৰ আপোনাৰ 3,10,000 দিয়াছো 3,10,000 দিয়াছো সব 2020 চনৰ গাড়ী 3,10,000 প্ৰাইস আছে 3,10,000 মাত্ৰ 1 লাখত ডাউনত ওলাই যাব গাড়ী ন নেক্সট ইফালে এটো আছে আপোনাৰ 2022 ৰ গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 350 দিয়াছো গাড়ী 3,50,000 2022 চনৰ গাড়ী 3,50,000 আপোনালোকে পাব এখন হোৱাইট কালাৰত আছে একদম ধুনীয়া হৈ আছে অৰিজিনাল বডি অৰিজিনাল পেইন্ট ফাৰ্স্ট ৰানাৰ আপুনি দেখাই দিওক বডিটো ইউজ হোৱাই নাই চাগে বডিটো দেখাই দিওক বডি কন্ডিশন সব খুব ধুনীয়া হৈ আছে বডি ইউজ হোৱাই নাই গাড়ী ইউজ হোৱাই নাই
চাওক এখন গাড়ী হ'ল 2022 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এটো দি আছো 3,80,000 দি আছো গাড়ী 3,80,000 3,80,000 পাই যাব চাওক 3,80,000 গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে নেক্সট ইফালে এটো আছে 22 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ীখন চাওক এসি গোল্ড মানে যিমান লাগে আপোনালোকক 22 লাগে 20 লাগে 23 লাগে 24 লাগে এসি গোল্ড একদম ভৰ্তি হৈ আছে আৰু এটা কন্টেইনাৰত এসি গোল্ড এজনে বিচাৰি আছিল আছে নেকি কন্টেইনাৰত এসি গোল্ড কন্টেইনাৰ আমাৰ বৰ্তমান নাই গাড়ী আহি আছে ন আহি আছে আমাক ফোন কৰিলে আমি আহিলে এটো ফটো দি দিব পাৰি হয় প্ৰবলেম নাই তো কন্টেইনাৰত যদি বিচাৰিছে হেতু আপোনালোকে পাই যাব এখন হ'ল 2020 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখনো 3,10 দি আছো 3,10,000 3,10,000 মানে 2.5 পৰা 3 লাখ দিলে আপোনালোকে ইয়াতে ভাল কন্ডিশনৰ এসি গোল্ড পাই যাব আৰু এখন আছে 22 এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ীটো 2022 চনত এসি গোল্ড 3.5 লাখ টকা আস্কিং আছে গাড়ী চাওক দেখুৱাই দিছো 2022 চনৰ গাড়ী ওকে এখন গাড়ী 2022 এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 390 দি আছো গাড়ীটো 390 3,90,000 গাড়ী কন্ডিশন লৈ প্ৰাইস নেক্সট ইফালে এখন আছে আপোনাৰ 2022 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 দি আছো সব দেখুৱা দিছো এখন আছে 3.5 লাখ 2022 চনত এবাৰ আমি জিটো প্লাস দেখুৱাইছো জিটো প্লাস এটো হ'ল 2021 গাড়ী ওকে এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দি আছো গাড়ী 290 দি 2,90,000 টকাত আপোনালোকে জিটো প্লাস লৈ যাব পাৰিব নেক্সট ইফালে আৰু এসি গোল্ড আছে এখন আছে 2024 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 4,30,000 দি আছো গাড়ীটো 4,30,000 4,30,000 24 গাড়ী গাইছে এখন এসি গোল্ড দেখুৱাই দিছো 24 আপোনালোকে পাই আছে 2024 এসি গোল্ড 4,30,000 আস্কিং আছে উইথ হাইটেক বডি আৰু সব সিটৰ প্লাষ্টিক লাগিয়ে আছে গাড়ী ব্ৰেন্ড নিউ কিমান মান চলিছে এখন 19,000 চলিছে মাত্ৰ 19,000 চলা গাড়ী সব 19,000 চলা গাড়ী 4,30,000 আস্কিং আছে নেক্সট ইফালে এটো আছে এসি গোল্ড 2022 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এটো 3.5 দি আছো 3.5 লাখ 3.5 লাখ আমাৰ 22-23 গাড়ী 3.5 লাখ এখন গোল্ড প্লাস ন গোল্ড প্লাস হয় আমি আৰু গাড়ী দেখাম আমাৰ কম দামৰ গাড়ী আছে এখনো গাড়ী আমি দেখাই দিম আগতে ভাল গাড়ী কেটা দেখাই দি আছো হয় সব 3.5 লাখ টকাত আপোনালোকে এসি গোল্ড প্লাস পাই আছে 2022 চনত এবাৰ আমি মেজিক এক্সপ্ৰেছ দেখাই দিয়ক তিনখন আছে তে একেলগে মডেল 1 2 3 তিনিখন মডেল আছে 18-19 গাড়ী আছে এখন যিকোনো গাড়ী যদি যোনটো গাড়ী লৈ লব 2,80,000 কে দাম আছে ফাইনান্স নহব কেশ লব লাগিব এই গাড়ী কেশ পেমেন্ট মানে জিটোলৈ 2 লাখ আছে জিটোলৈ মেজিক এক্সপ্ৰেছ দেখুৱাই দিছো গাইছে আপোনালোকক এখন আছে আৰু ইফালে দুখন ৰেড কালাৰত দুখন আছে আৰু গ্ৰে কালাৰত এখন আছে যদি আপোনালোকে মেজিক এক্সপ্ৰেছ বিচাৰিছে পেসেঞ্জাৰ মেজিক এক্সপ্ৰেছ তেন্তে 2,80,000 আস্কিং আছে ফাইনান্স নহয় ডাইৰেক্ট কেশ পেমেন্টত আপোনালোকে গাড়ীখিনি পাব সব দাদা কন্টাক্ট কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰক নেক্সট ইফালে সুপ্ৰ আছে এখন সুপ্ৰ হল 2019 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 290 দি আছো গাড়ীটো 2,90,000 টকা সুপ্ৰ 2019 গাড়ী BS4 আৰু বডি চাওক না বডি দেখিলে আপোনালোকৰ কিনো লাগি যাব কি ধুনীয়া কন্ডিশন আছে গাড়ী সব ব্ৰেন্ড নিউ হৈ আছে গাড়ী সুপ্ৰ যদি বিচাৰিছে এখন আপোনালোকে লৈ যাব পাৰে নেক্সট আৰু এসি গোল্ড দেখুৱাইছো আৰু এখন এসি গোল্ড আছে 2024 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 4,30,000 দি আছো গাড়ী 4,30,000 দেখুৱাই দিছো গাড়ী সব এখন 4,30,000 টকাৰ আপোনালোকে পাব কিমান চনৰ ক'লে এটা 24 গাড়ী 24 গাড়ী সব টায়াৰৰ কন্ডিশন দেখিছে নে ব্ৰেন্ড নিউ টায়াৰ 24 গাড়ী তো বেছি চাব নালাগে নেক্সট ইফালে গৈছো V10 2022 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 4,20,000 দি আছো গাড়ী 4,20,000 টকাত আপোনালোকে V10 পাই আছে সব 4,20,000 টকাত লৈ যাওক এইখন V10 নেক্সট এবাৰ আমি ইন্ট্ৰা V30 দেখুৱাইছো ধুনীয়া কন্ডিশন 2022 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 5,80,000 দি আছো গাড়ী 5,80,000 টকা 2022 চনৰ ইন্ট্ৰা V30 কোনোবাই যদি ইন্ট্ৰা V30 বিচাৰিছে উইথ আপোনালোকে চাৰিটা ব্ৰেন্ড নিউ টায়াৰ পাই আছে সব দেখুৱাই দিছো গাড়ী কন্ডিশন একদম টিপ টপ হৈ আছে গাইস 2022 চনৰ গাড়ী
5,80,000 টকাত আপোনালোকে পাব। ফাইনেন্সত কিমান দিলে ওলাই যাব? ফাইনেন্স 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ টকা দিলে V30 আপোনাৰ। নেক্সট আছে যোদ্ধা 2022 এর মডেল। এখন গাড়িটো কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 6 লাখত দি আছো গাড়িটো। 6 লাখ টকা। 6 লাখ টকা। চাওক যোদ্ধা যদি বিচাৰিছে 2022 চনৰ 6 লাখ টকাত আপোনালোকে পাব। গাড়ী কণ্ডিশ্যন দেখুৱাইছো, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে। এখন কিমান দিলে ওলাব? এখনো 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ দিলে যোদ্ধা আপোনাৰ। নেক্সট V10 এটো BS4 ৰ V10 বহুত মানুহে BS4 বিচাৰে। এখন হল 2019 এর মডেল। হয়, এখন গাড়ি কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ আপোনাৰ 3.5 লাখত দি আছো। 3.5 লাখ টকাত ইন্ট্ৰা V10 BS4 মডেল। এখন গাড়ি হল 2011 গাড়ি 1109। ওকে, 8 টন পাসিং আছে, 16 ফুটি বডি। এখন গাড়ি কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 3,80,000 দি আছো গাড়িটো। 3,80,000 3,80,000 পাই যাব। চাওক দেখুৱাই দিছো 3,80,000 আপোনালোকে 8 টন পাসিং থকা এখন গাড়ী পাই আছে। চাওক এইখন ডিলাৰত পাই আছে। তো স্ক্ৰিনত নাম্বাৰ আহি আছে, দাদাৰ নাম্বাৰ, আপোনালোকে কন্টেক্ট কৰিব পাৰে। কোনোবাই যদি কম দামতে অকমান বেছি পাসিং থকা গাড়ী বিচাৰিছে, 8 টন পাসিং থকা গাড়ী আপোনালোকে মাত্ৰ 3,80,000 টকাত পাই আছে। নেক্সট কি দেখুৱাম? আমি বলেৰো পিকআপ দেখুৱাইছো। বলেৰো পিকআপ এটো হল আপনার 2022 এর মডেল। মেঘালয় রেজিস্ট্রেশন আছে। হয়, যোনে মেঘালয়ৰ পৰা লব এটো লব কথাই নাই। যদি অসমৰ যিকোনো জায়গাৰ পৰা লব পাৰে, রেজিস্ট্রেশন যদি বনাই দিব লাগে মই বনাই দিম। গোৱালপাৰা, ধুবুৰী, বৰপেটা, গুৱাহাটী যিকোনো জায়গার অল আসাম রেজিস্ট্রেশন বনাই দিম। তো এখন গাড়ির প্রাইস আছে আপনার কাগজ পত্ৰ কৰি নাম ট্রান্সফার কৰি মাত্র 7 লাখ প্রাইস আছে। এটো 7 লাখ টকা। 7 লাখ টকা। গাড়ী কণ্ডিশ্যন চাওক, খুব ধুনীয়া কণ্ডিশ্যন, টিপটপ আছে। কিমান চনৰ ক'লে? এটো 2022 এর মডেল। 22 এর গাড়ী। তো 22 এর গাড়ী হলে বেছি আপোনালোকে চাব নালাগে, তাৰো কণ্ডিশ্যনো একদম ধুনীয়া হৈ আছে। নেক্সট আছে DI EX। বহুত মানুহে DI EX বিচাৰে। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 3.5 লাখ টকা দি আছো। 3.5 লাখ টকা DI EX লৈ যাওক, দেৰি নকৰিব। কোনোবাই যদি DI EX বিচাৰি আছে 3.5 আস্কিং আছে, এইখন আপোনালোকে লৈ যাব পাৰে, অকমান নেগোচিয়েট হৈ যাব। নেক্সট কাগজ পাতি নোহোৱা গাড়ী এখন আছে। কাগজ পাতি আছে, ফেল আছে। বহুত মানুহে ফেল থকা গাড়ী বিচাৰে। এখন হল মাত্ৰ 50,000 দি আছো। 50,000 চাওক 50,000 টকাত আপোনালোকে যদি গাড়ী বিচাৰিছে এইখন লৈ যাব পাৰে। কাগজটো ফেল আছে, ইয়াত বেলেগ একো গাড়ীৰ প্ৰব্লেম নাই। গাড়ী ৰানিং আছে ন? গাড়ী ৰানিং গাড়ী হয়, কাগজটো জাষ্ট ফেল আছে, আপোনালোকে আহি যাব। নেক্সট আছে যোদ্ধা 2022 এর গাড়ী। এখন চাওক 01 PC সিরিজৰ। এখন গাড়ী যে কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 5,80,000 দি আছো। 5,80,000 টকা 2022 চনৰ যোদ্ধা 1700 মডেল। কোনোবাই যদি বিচাৰি আছে ল'ব পাৰে। নেক্সট আছে সুপ্ৰ। এটো হল 2018 মডেল। এটো 8 ফুট বডি আছে। ওকে, 1 টন পাসিং আছে। এখন 2018 গাড়ী। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ীটো। 2,50,000 গাড়ীখন মই দেখুৱাইছো। চাওক মাত্ৰ 2.5 লাখ টকাত আপোনালোকে সুপ্ৰ হেভি ডিউটি পাই আছে। কিমান পাসিং কিমান ক'লে? 1 টন আছে। 1 টন পাসিং থকা গাড়ী। আপোনালোকে দেৰি নকৰিব, আহি যাওক। আৰু এসি গল আছে 2020 এর মডেল। মই আগতে কৈছিলো যে দামি দামি গাড়ী কেইটা আগত দেখাইছো। বহুত মানুহে কমন কৰি থাকে কম দামৰ গাড়ী দেখাবলে, কম দামৰ গাড়ী, কম দামৰ রেট বেশি লাগে। হয়, তো 20 এর গাড়ী। এখন হল 2020 এর গাড়ী। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 2,90,000 দি আছো গাড়ীটো। 2,90,000 20 এর গাড়ী। নাপায়, কত নাপায় না? কিমান কমিব? আৰু বাৰ্গেনিং হৈ যাব। বাৰ্গেনিং হ'ব ন? বাৰ্গেনিং হ'ব। সব কম দামৰ এসি গল যদি বিচাৰিছে 2,90,000 আস্কিং আছে, আৰু কমি যাব। আৰু কম দামৰ দেখাম। আৰু কমৰ আছে ৰে, স্কিপ নকৰিব। এই আপোনাৰ পেট্ৰলৰ এপে অটো। এপে দেখুৱাইছো। পেট্ৰলৰ হয় এটো 3 চকীয়া গাড়ী। এখন গাড়ী হল 2021 এর মডেল। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 1.5 লাখত দি আছো গাড়ীটো। 1.5 লাখ টকাত আপোনালোকে এপে লৈ যাওক পেট্ৰলৰ। নেক্সট ইফালে মেজিক এক্সপ্ৰেছ। মেজিক এক্সপ্ৰেছ 2019 এর মডেল। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দি আছো গাড়ীটো। 2,80,000 পাই যাব। কেছ নে ফাইনান্স? কেছ লব লাগে, ফাইনান্স নহব। ফাইনান্স নহব ন? মেজিক এক্সপ্ৰেছ আপোনালোকে কেছত লব লাগিব। 2,80,000 আছে আস্কিং, অকমান কমি যাব। নেক্সট ইফালে এসি গল এখন আছে। এসি গল এখন আছে। এখন গাড়ী হল আপনার 2020 এর গাড়ী। হয়, পেট্রোল ভার্সন হয়। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দি আছো গাড়ীটো। 3,10,000 টকাত চাওক 2020 চনৰ এসি গল লৈ যাওক। নেক্সট ইফালে V10 আছে 2022 এর গাড়ী।
এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো মাত্ৰ 4,20,000 দি আছো গাড়ী 4,20,000 টকাত V10 লৈ যাওক চব গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে আপোনালোকে আহক নেক্সট 2021 মডেল 2021 মডেল কোনোবাই যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দি আছো 2021 মডেল 2,90,000 2,90,000 পাই যাব 21 গাড়ী নাপায় কত নাপায় 2017 গাড়ী চাওক একদম অৰিজিনাল কালাৰ হৈ আছে অৰিজিনাল বডি লাগি আছে দেখাই দিয়ক গাড়ী দেখুৱাই দিছো মই একদম এটো আপোনাৰ মেইনটেনেন্স খৰচা একদম জিৰো আগত আহক আগত আহি দেখাই দিয়ক এটো এসি এইচটি হয় এটো এসি গলতকৈ খৰচা কম আছে এটো হয় এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ীটো মাত্ৰ 2.5 লাখ টকা মাত্ৰ 2.5 লাখ টকা দি আছো মালটনা গাড়ী যদি বিচাৰিছে এইখন লৈ যাওক গাইছ মাত্ৰ 2.5 লাখ টকা আৰু গাড়ীৰ টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ আছে আৰু দাদাই আপোনালোকক কি ক'লে মেইনটেনেন্সৰ জিৰো মেইনটেনেন্স আছে মেইনটেনেন্সৰ কোনো ধৰণৰ খৰচাই নাহে এইখন গাড়ীত কামটো একো নাই চাগে না একো কাম নাই ডাইৰেক্ট ৰানিং গাড়ী ধুনীয়া কণ্ডিশ্যন 2.5 লাখ টকাত আপোনালোকে পাব আজিহে আহিছে অলপ আগত এই গাড়ী কিনে আজি আহিছে চাওক এই সিজিল কৰা নাই এইখিনি দেখুৱাই দিম আপোনালোকক আজি আহিছে গোটেই সিজিল কৰা নাই আমি তো 2.5 লাখ টকা প্ৰাইস আছে ফাইনান্সত কিমান দিলে ওলাব এখন এটো ফাইনান্স 80,000 দিলে ওলাই যাব 80 দিলে ওলাই যাব নেক্সট মেগা এক্সেল চাওক এটো 2018 মডেল এখন গাড়ী কোনবাই ল'ব বিচাৰে কাগজ পত্ৰ এক কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো দি আছো 2,80,000 দি আছো গাড়ী 2,80,000 টকাত লৈ যাওক মেগা এক্সেল কোনোবা যদি মেগা এক্সেল বিচাৰিছে 280 আস্কিং আছে গাড়ীখন মই ভালদৰে দেখুৱাই দিছো কণ্ডিশ্যন খুব ধুনীয়া কণ্ডিশ্যন গাইজ ব্ৰেণ্ড নিউ এই চাওক না ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে বডি কণ্ডিশ্যন দেখুৱাই দিছো চাওক বডি কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে আৰু গাড়ীৰ ওভাৰঅল কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে চাওক ইণ্টেৰিয়ৰ চাই আপোনালোকে বাহিৰ চাই ধুনীয়া কণ্ডিশ্যন নেক্সট এখন টেম্পু আছে তিন চকীয়া এখন 2021 মডেল এটো ডিজেলৰ হয় এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 150 দি আছো গাড়ীটো 1.5 লাখ টকাত এইখন তিনিচকীয়া গাড়ী টেম্পু যদি বিচাৰিছে আপোনালোকে এইখন ল'ব পাৰে মাত্ৰ 1.5 লাখ টকা প্ৰাইস আছে আহি যাওক নেক্সট আছে এসি গোল্ড পেট্ৰলৰ হয় এখন হল 2021 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো মাত্ৰ 3,40,000 3,40,000 দেখুৱাই দিছো মই চাওক 3,40,000 টকাত এসি গোল্ড একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন 21 গাড়ী আৰু গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী এখন চাওক দেখুৱাই দিছো নেক্সট আছে 2019 মডেল এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দি আছো গাড়ীটো মাত্ৰ 2.5 লাখ 19 এসি গোল্ড লৈ যাওক দেৰি নকৰিব 2.5 লাখ টকাত এসি গোল্ড পাই আছে only 250 বাৰ্গেনিং তো হ'বই গাইস মাত্ৰ 2.5 লাখ টকাত এসি গোল্ড এইখন এসি গোল্ড আপোনালোকে একদম ধামাকা ৰেটত পাই আছে নেক্সট ইফালে এখন হলো 2017 গাড়ী বঢ়িয়া কণ্ডিশ্যন হৈছে তেজপুৰ ৰেজিষ্ট্ৰেচন হয় এখন 2017 মডেল কোনোবাই যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ীটো এখনো চাওক 2.5 লাখ টকাত মেজিক এক্সপ্ৰেছ লৈ যাওক দেৰি নকৰিব 2023 অটো এটো এপি হয় এক্সট্ৰা ডিএক্স সৰু বডি হয় এটো ওকে কোনবা যদি 23 মডেল কোনবা যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 180 দি আছো গাড়ীটো 180 23 মডেল 1,80,000 প্ৰাইস আছে আহিব জিতো মহিন্দ্ৰা জিতো হয় এটো 2022 মডেল এখন গাড়ী কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3 লাখত দি আছো 3 লাখ টকাত আপোনালোকে জিতো পাই আছে চক 3 লাখ টকা জিতো পাই আছে এটো আস্কিং প্ৰাইস হয় বাৰ্গেনিং হৈ যাব আহক ভিজিট কৰক গাড়ী লৈ যাওক গাড়ী কণ্ডিশ্যন খুব ধুনীয়া একদম নতুনৰ দৰে কণ্ডিশ্যন অৰিজিনাল পেন অৰিজিনাল বডি সডি দেখাই দিয়ক হয় একদম ইউএসও হোৱা নাই সব বডি দেখুৱাই দিছো আৰু পেন দেখিছে আপোনালোকে অৰিজিনাল পেন্টৰ আছে গাড়ী ভাৰী মাল টানাই নাই হয় নেক্সট আছে সুপ্ৰ ইখন হল 2018 মডেল ইখন গাড়ীটো কোনবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দি আছো মাত্ৰ 2,70,000 দি আছো গাড়ীটো 2,70,000 টকাত 2,70,000 কিমান চনৰ ক'লে 2018 চনৰ সুপ্ৰ আপোনালোকে 2,70,000 টকাত পাই আছে গাড়ী কণ্ডিশ্যন দেখুৱাইছো